সকলোকে নমস্কাৰ জনাই আজি এটা নতুন টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম তেনেহলে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ একেবাৰে আজি মোৰ লগত সকলোৱে সাগৰতলি একদম ভ্ৰমণ কৰি আহিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে ইয়াসোৱা কাক লগ পালো কাছ সম্পৰ্কে কেইটামান ফেক্টছ ক'বলৈ লৈছোঁ কাছ পৃথিৱীৰ প্ৰাচীনতম প্ৰাণীবোৰৰ ভিতৰত অন্যতম বৰ্তমানলৈকে পোৱা প্ৰায় 300 প্ৰজাতিৰ কাছৰ ভিতৰত কিছুমান বিলুপ্তিৰ পথত কাছে বিভিন্ন পৰিস্থিতিত তাৰ নিজৰ শৰীৰৰ অভ্যন্তৰীণ তাপমাত্ৰা পৰিৱৰ্তন কৰিব পাৰে সেয়ে এনেধৰণৰ প্ৰাণী শীতলৰক্তি প্ৰাণী বোলা হয় কাছ এবিধ অকলশৰীয়াকৈ থাকি ভাল পোৱা প্ৰাণী কাছৰ অনেক প্ৰজাতিৰ পানীত বা পানীৰ আশে-পাশে বাস কৰিলে ইহঁতে মাটিতে কণী পাৰে ইয়াসোৱা এইবোৰ সি লায়ন্স বুলি কোৱা হয় অৰ্থাৎ সাগৰীয় সিংহ বৰ মৰম লগা এইবাৰ চোৱা আছে মাছবোৰৰ পিছে পিছে এটা শাৰ্ক গৈ আছে Wow, এইবোৰ চোৱা এইবোৰ জেলিফিছ বোৰ কিমান ধুনীয়া নহয়নে কিমান ধুনীয়া ৰংচঙীয়া জেলিফিছ জীৱনত বাচি থাকিলে এবাৰ হলেও সাগৰ পাৰত যাব লাগে এবাৰ যাব পাৰিলে জীৱনটো ধন্য হৈ যাব এইবোৰ চালে জীৱনৰ যিমান দুখ কষ্ট
পৰিশ্ৰম সববিলাকে নোহোৱা হৈ যায় তেনেহ'লে আজি এইখিনি আছিল একেবাৰে শেষৰ ক্লিপ ধন্যবাদ গোটেইখিনি চোৱাৰ বাবে ভাল লাগিলে শ্বেয়াৰ কৰিব